নিশ্চয়কৈ আইচেংফা মোৰ পাছফালে যদি আপোনালোকে দৃশ্যসমূহ চাই প্ৰত্যেকখন বাণিজ্যিক বাহন টুৰিষ্ট পাৰ্মিট লিখা যিমানবিলাক বাহন আছে শ্বিলং বা মেঘালয় অভিমুখে যাব লগা প্ৰত্যেকখন বাহনেই কিন্তু ইয়াত এনেকৈ স্তব্ধ হৈ পৰিছে। এক প্ৰকাৰ সকলোৱে ইয়াতে ৰখাই দিছে, কাৰণ নিজৰ জীৱনৰ প্ৰতি বা যিসকল যাত্ৰী তেওঁলোকৰ লগত যায়, যিসকল পৰ্যটক তেওঁলোকৰ লগত যায়, তেওঁলোকৰ জীৱনৰ প্ৰতি সকলোৱে ভয় কৰিছে, যাৰ বাবে আজিৰ তাৰিখত ইয়াতেই তেওঁলোকে স্তব্ধ কৰিছে। এখনো বাহন মেঘালয় বা শ্বিলং অভিমুখে তেওঁলোকে যাবলৈ দিয়া নাই। আমাৰ সৈতে মটৰ শ্ৰমিক ইউনিয়নৰ সভাপতি আছে, আমি পোনে পোনে তেওঁৰ কাষলৈ আহিছোঁ। কালি দৃশ্যাংশসমূহ আমি দেখিলোঁ, অতি ভয়ংকৰ আন্দোলন তেওঁলোকে কৰিছে, জংগী আন্দোলন। ইতিমধ্যে আপোনালোকে সেই তাৰ প্ৰতিবাদত আজি আপোনালোকে ইয়াতো প্ৰতিবাদ কৰিছে, কেনেকুৱা কি ধৰণৰ দাবী হ'ব? আমি আপোনালোকে জানে আমি অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যন, আৰু ফেডাৰেশ্যনে আমাৰ যিসকল টুৰিষ্ট টেক্সি আছে, যেনে আমি ইয়াতে আছোঁ অল গুৱাহাটী টুৰিষ্ট টেক্সি ড্ৰাইভাৰ, এওঁলোকে শ্বিলঙৰ পৰা মেঘালয় এই টুৰিষ্টবিলাকো অনা নিয়া কৰে। ঠিক তেনেকৈ ইনোভাৰ সংগঠন আছে, ঠিক তেনেকৈ পল্টন আমাৰ সংগঠন আছে। এইবিলাকে অকল মেঘালয়ৰ টুৰিজিমটো বচোৱাৰ কাৰণে কাম কৰি আছে। গতিকে মেঘালয় চৰকাৰে আটাইতকৈ লাভজনক লাভ হৈ আছে এই গাড়ীসকলক লৈ পেলাই। এতিয়া ক'ভিডৰ সময়ৰ পৰা আমি লক্ষ্য কৰিছোঁ যে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা এই টুৰিজিম ব্যৱস্থাটোৰ আমাৰ এই গাড়ীবিলাককে ক্ষতিগ্ৰস্ত কৰি আছে। মেঘালয় চৰকাৰে অসম চৰকাৰে হেঁচা দিয়াৰ পিছত কিছু কাম কৰে, কিন্তু তাৰপিছত নতুন নতুন তেওঁলোকৰ কিছুমান সংগঠন ওলায়। এতিয়া যেনেকৈ KSUৱে যোৱাকালি যিটো কাৰবাৰ কৰিছে, অৱশ্যে ইয়াৰ মাজত মেঘালয়ৰ গাড়ীও ভাঙা আমি দেখিছোঁ। তাৰমানে KSUটো সংগঠনটো হৈছে কি, যে তেওঁলোকৰ দাবীটোৰ মানে হেঁচা দিবৰ কাৰণে তেওঁলোকে এনেকুৱা উচ্ছৃংখল কাম কৰে। তেওঁলোকেতো আন্দোলন নকৰে দেই। আমি KSUৰ কালিৰ যিটো কাম, এই কামটোক আমি কেতিয়াও আন্দোলন নকৰোঁ। আমি নিজে আন্দোলন কৰোঁ, এই ড্ৰাইভাৰসকলক লৈ পেলাই আমি আন্দোলন কৰোঁ। আমি শান্তিপূৰ্ণভাৱে আন্দোলন কৰোঁ। আমি কমিশ্যনৰ ওচৰত যাওঁ, আমি মুখ্যমন্ত্ৰীক আমি জনাওঁ, আমি আন্দোলন কৰোঁ। কিন্তু কালি যিটো তেওঁলোকে কৰিছে এইটো আন্দোলন নহয়, এইটো হৈছে ভাংচুৰ, গাড়ী ভাংচুৰ কৰিছে। ভাংচুৰ কৰি তেওঁলোকে নিজকে মেঘালয়ৰ এটা তেওঁলোকে ডাঙৰ সংগঠন বুলি প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছে। কিন্তু আমি জানো যে এই ছাত্ৰ সংগঠনবিলাকে কিমান বছৰ ধৰি এই KSUৱে কাম কৰি আছে, আমি এইটো দেখা পাই আছোঁ। কিন্তু আমি যিটো দুৰ্ভাগ্যজনক কথা যে কালি সেই সন্ধিয়ালৈকে মেঘালয় চৰকাৰে কিন্তু আমি একো কৰা দেখা নাই। এতিয়া শুনিছোঁ যে 3জনক এৰেষ্ট কৰিছে আমি শুনিছোঁ। কিন্তু কালি যি সময়ত তেওঁলোকে ভাঙি আছিল, এই সময়ত তেওঁলোকৰ পিছে পিছে পুলিচ যোৱাৰ প্ৰয়োজন আছিল, মেঘালয় পুলিচ, আৰু তেওঁলোকে বাধা দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল। এই গাড়ীখন ভঙাই নহয়, এখন গাড়ীৰ ভিতৰত যাত্ৰী আছিল, এই যাত্ৰীৰ খুন হোৱা আমি লক্ষ্য কৰিছোঁ। আমি ভিডিঅ' আমি যিটো দেখিছোঁ লক্ষ্য কৰিছোঁ। গতিকে আমি এতিয়া অসম চৰকাৰক আমি এটা আবেদন জনাব বিচাৰিছোঁ, আবেদন নহয় এইটো দাবী কৰিব বিচাৰিছোঁ যে আপোনালোকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে কৰ্ণাড চাংমা মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতক, আৰু KSUৱে হওক অথবা মাজে মাজে যিবিলাক সংগঠনে আমাৰ অসমৰ গাড়ীক বাধা দিয়ে, অসমৰ যাত্ৰীক হাৰাশাস্তি কৰে, এই হাৰাশাস্তিটো যাতে বন্ধ কৰে, তাৰ কাৰণে তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰক। আৰু অন্যথাই কি হ'ব, এইটো অসমৰ গাড়ীৰ অকল ক্ষতি নহয়, এই ক্ষতিটো হ'ব আপোনাৰ মেঘালয়ৰ টুৰিজিমৰ ক্ষতি হ'ব। আল্টিমেটলি মেঘালয়ৰ যিটো ৰেভিনিউ, এই ৰেভিনিউটো কমি গৈ আছে, মেঘালয় চৰকাৰে বুজি পোৱা নাই। অসমৰ গাড়ীৰ ক্ষতি, অসমত আমাৰ টুৰিজিমৰ ব্যৱস্থা আছে। আমিতো এই সুযোগতে অসমৰ মুখ্যমন্ত্ৰীক আমি জনাব খোজোঁ যে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যি টুৰিজিমৰ স্পট আছে, এইবিলাক উন্নত কৰক, যাতে আমাৰ গাড়ীয়ে মেঘালয় নহয় কাৰ্বি আংলং আৰু আমাৰ ডিমা হাছাওত আমাৰ গাড়ীয়ে যাত্ৰী লৈ যাব পাৰে, এই ব্যৱস্থা কৰিব লাগে। গতিকে এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে এটা ভূমিকা গ্ৰহণ কৰিব লাগে। দুটা ভূমিকা, এটা হৈছে আমাৰ কাৰ্বি আংলং, আমাৰ ওচৰ পাজৰে থকা যিবোৰ আছে ডিমা হাছাও, আমাৰ দক্ষিণ কামৰূপ, বিভিন্ন টুৰিজিমৰ স্পট আছে, এই স্পটবিলাক উন্নত কৰিব লাগে, আৰু আমাৰ গাড়ী যাতে এইবিলাকত মানুহ যাত্ৰী লৈ যাব পাৰে। নিশ্চিতভাৱে আমি ক্ষতিপূৰণ বিচাৰিছোঁ। এই যিকেইখন গাড়ী ভাঙিছে আমি ক্ষতিপূৰণ বিচাৰিছোঁ। আমি চৰকাৰে যদি বিচাৰে তেনেহ'লে আমি যিসকল গাড়ী ভাঙিছে এইবিলাকক আমি সমবেত কৰি আমি সাক্ষী কৰি দিম। অকল এইটোৱেই নহয় যে এই যে 3জন যাত্ৰী আছিল, এই যাত্ৰীৰ যে ক্ষয়ক্ষতি হৈছে, এই ক্ষয়ক্ষতি হোৱা যাত্ৰীসকলে অসম চৰকাৰে, যিহেতু অসমৰ মাজেৰে গৈছে তেওঁলোকৰ মানুহ, তেওঁলোকৰ কাৰণে অসম চৰকাৰে চিন্তা কৰিব লাগে। এনেকুৱা কি ধৰণৰ আমি বন্ধটো আৰু আমি চাৰা বছৰ বন্ধ কৰাৰ প্ৰশ্ন নুঠে।
কাৰণ কিয় মেঘালয় যেনেকৈ লাভৱান হৈ আছে অসমৰ ড্ৰাইভাৰো লাভৱান হৈ আছে কাম কৰি আছে গতিকে এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰক যেতিয়া আমি কাম কৰিব পাৰোঁ এই শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিব লাগিলে অসম চৰকাৰৰ মুৰব্বীয়ে এটা কিন্তু ভূমিকা ল'ব লাগিব কাৰণ অসমৰ মুখ্যমন্ত্ৰীগৰাকী নেড্ডাৰ মানে নৰ্থ ইষ্টৰ যিহেতু তেওঁলোকৰ এটা দায়িত্বত আছে তেওঁৰ এটা অধিকাৰ আছে তেওঁ অতি শীঘ্ৰে কৰ্ণাট চাংৰ লগত কথা পাতিব লাগে আৰু এই কথা পাতি পেলাই আমি অলপ পিছত আমি মানে আন্দোলন নহয় আমি সজাতি দল আমি যাম আমাৰ যি পৰিবহণ কমিশ্যনাৰ আছে আগতে এবাৰ এই ধৰণৰ পৰিবহণ কমিশ্যনাৰ আমি সাক্ষাৎ কৰিছিলোঁ আৰু লগে লগে তেওঁলোকে কণ্টেক্ট কৰিছিল এইটো বন্ধ কৰিছিল গতিকে এতিয়া আমি তাতে যাম আৰু গৈ পেলাই আমি মুখ্যমন্ত্ৰীলৈকে আমি স্মাৰকপত্ৰ দিম যাতে তেওঁলোকে ভূমিকা লয় আৰু আমি আপোনালোকৰ সাংবাদিকসকলক আমি এইটো কথা জনাব বিচাৰিছোঁ যে আমি অসমৰ মটৰ শ্ৰমিক কেতিয়াও উচ্ছৃংখল নহয় আমি অসমৰ মটৰ শ্ৰমিকে কেতিয়াও বেলেগৰ গাড়ী ভাঙাৰ কাৰণে কোনো ধৰণৰ আন্দোলন কৰা নাই আৰু ভৱিষ্যতেও নকৰিব ধন্যবাদ জনাইছোঁ এয়া হৈছে মটৰ শ্ৰমিকৰ তৰফৰ পৰা তেওঁলোকৰ মন্তব্য তাৰ সমান্তৰালকৈ বাহন শাৰী বাহন এই মুহূৰ্তত খানাপাৰাত দেখিবলৈ পাইছোঁ কাৰণ প্ৰত্যেকখন বাহন এই মুহূৰ্তত আবদ্ধ কৰি থোৱা হৈছে কোনোখন বাহনেই মেঘালয় বা শ্বিলং অভিমুখে যাবলৈ দিয়া হোৱা নাই আমি পৰৱৰ্তী বুলেটিনত আমি যোৰাবাটৰ পৰা পৰিৱেশ দেখুৱাম কাৰণ ইতিমধ্যে যোৰাবাটলৈ এটা সজাতি দল ইয়াৰ পৰা গৈছে আৰু যোৰাবাটতো একেধৰণৰ পৰিৱেশ পৰিস্থিতি তাতো যিসমূহ বাহন আহিছে সেইসমূহ এক প্ৰকাৰ স্তব্ধ কৰোৱা হৈছে গতিকে আমি পৰৱৰ্তী বুলেটিনত আপোনালোকক যোৰাবাটৰ পৰিৱেশ দেখুৱাম সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ সৈতে উৎপল কলিতা আছে তেওঁৰ সহযোগিতাত আৰক্ষী যথেষ্ট মোতায়েন কৰা হৈছে আৰক্ষী CRPF বাহিনী যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা কিন্তু যিটো দাবী তেওঁলোকৰ তৰফৰ পৰা কৰা হৈছে যিটো তেওঁলোকে বিচাৰিছে যে অন্ততঃ নিৰাপত্তা সেয়া লাগিলে যিসকল পৰ্যটকসকলৰ নিৰাপত্তা তাৰ সমান্তৰালকৈ যিসমূহ বাহন অসমৰ পৰা মেঘালয় অভিমুখে যায় সেই বাহনসমূহ যাতে নিৰাপত্তা প্ৰদান কৰে তাৰ বাবে তেওঁলোকে আজিৰ তাৰিখত এনেকৈ প্ৰতিবাদ এক প্ৰকাৰ সাব্যস্ত কৰিছে আইচেংফা পুলক মহন্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি খানাপাৰাৰ পৰা পৰিৱেশ দেখুৱালে আৰু খানাপাৰাৰ পৰা এনেধৰণৰ পৰিৱেশ আমি পুৱাৰ ভাগৰ পৰাই দেখুৱাই আছোঁ বুধবাৰে খাচী ছাত্ৰ সন্থাই যি প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছিল তাৰ মাজতেই তেওঁলোকে অসমৰ বাহন লগতে পৰ্যটকৰ দল অথবা মেঘালয়ৰ যি আৰক্ষী প্ৰশাসনৰ বাহনৰ ওপৰত তেওঁলোকে যি আক্ৰমণ কৰিছিল যেনেধৰণে আচলতে শিলগুটি নিক্ষেপ কৰিছিল বা তেওঁলোকে লাঠিৰে বাহনৰ গ্লাছ ভাঙি চুৰমাৰ কৰিছিল যি ঘটনাত আচলতে পৰ্যটক তথা বাহনৰ ভিতৰত থকা লোকসকল আঘাতপ্ৰাপ্ত হৈছিল এই ঘটনাৰ প্ৰতিক্ৰিয়া নিশ্চিতভাৱে অসমৰ যিসকল মটৰ চালক আছে তেওঁলোকৰ ওপৰত পৰিছে আৰু তেওঁলোক যথেষ্ট ক্ষুব্ধ হৈছে কাৰণ এনেধৰণৰ ঘটনা ইয়াৰ আগতেও হৈছিল মেঘালয়লৈ যোৱা পৰ্যটকৰ দলৰ ওপৰত বা মেঘালয়লৈ যোৱা এইসকল চালকৰ ওপৰত ইয়াৰ পূৰ্বেও মেঘালয়ৰ দল সংগঠনে আক্ৰমণ কৰা বুলি তেওঁলোকে ইতিমধ্যে কৈছে ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছিল গতিকে এতিয়া তেওঁলোকে এইটো বিচাৰিছে যে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহওক আৰু মেঘালয় চৰকাৰ আৰু অসম চৰকাৰে আলোচনা মৰ্মে যাতে এটা সিদ্ধান্তত উপনীত হয় যাতে অসমৰ চালকসকল মেঘালয়লৈ তেওঁলোকে সুৰক্ষিতভাৱে যাব পাৰে তেওঁলোকৰ যাতে কোনো ধৰণৰ বাধা বিঘিনি নহয় বা তেওঁলোকৰ যাতে সুৰক্ষিতভাৱে তেওঁলোকে মেঘালয়ত গৈ পৰ্যটকৰ দল নি মেঘালয় ফুৰাব পাৰে এনেধৰণৰ এটা পৰিৱেশ গঢ়ি তুলিবৰ বাবে তেওঁলোকে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰক আলোচনা মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু ইতিমধ্যে মটৰ শ্ৰমিক ইউনিয়নৰ সভাপতিগৰাকীয়ে জনাইছে যে তেওঁলোক কিছু সময়ৰ পাছতে মেঘালয়লৈ বুলি ৰাওনা হ'ব তাত গৈ তেওঁলোকে আলোচনাত মিলিত হ'ব আৰু তেওঁলোকে এইটোৱে আশা কৰিছে যে সকলোবিলাক ঠিক হওক কাৰণ অসমৰ পৰ্যটনৰ অসমৰ পৰা যিসকল পৰ্যটকৰ দল যায় মেঘালয় তাত তেওঁলোকে ফুৰে গতিকে এই গোটেই প্ৰক্ৰিয়াটোৰ পৰা আচলতে মেঘালয় চৰকাৰৰ লগতে অসমৰ যিসকল মটৰ চালক আছে তেওঁলোক যথেষ্ট উপকৃত হৈ আছে গতিকে তেওঁলোকে বিচাৰিছে যে সকলোবোৰ ঠিক হওক কিন্তু আলোচনাৰ মাধ্যমেৰে সকলোবোৰ এটা ভাল পৰ্যায়লৈ আহক আৰু মাত্ৰ এটা কথাই বিচাৰিছে যে চালক আৰু যিসকল পৰ্যটক আছে তেওঁলোকে যাতে সুৰক্ষিতভাৱে মেঘালয়ত ঘূৰা ফুৰা কৰিব পাৰে এই কথাৰ তেওঁলোকে নিশ্চিতকৰণ বিচাৰিছে চৰকাৰৰ তৰফৰ পৰা আলোচনাৰ মাধ্যমেৰে সকলোবিলাক ঠিক হওক তেওঁলোকে তাকে আশা কৰিছে আৰু আজিৰ দিনটোত খানাপাৰাত এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে যেতিয়ালৈকে আচলতে আলোচনাৰ মাধ্যমেৰে কোনো এটা সিদ্ধান্তত উপনীত নহয় তেতিয়ালৈকে মেঘালয়লৈ অসমৰ পৰা বাহন চলাচল তেওঁলোকে বন্ধ কৰি দিছে ইয়াৰ সমান্তৰালকৈ যোৰাবাটলৈও এটা সজাতি দল গৈছে আৰু তেওঁলোকে মেঘালয়ৰ পৰা অসমলৈ যিসমূহ বাহন আহিছে সেই বাহনসমূহ অসমত প্ৰৱেশ কৰাটো তেওঁলোকে বাধা প্ৰদান কৰিছে আৰু এয়া হৈছে খানাপাৰাৰ পৰিৱেশ আজি পুৱাৰ ভাগৰ পৰা এনেধৰণে মটৰ চালক সন্থাই
তেওঁলোকে এনেধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে যাতে ভৱিষ্যতলৈ তেওঁলোকৰ সুৰক্ষা নিশ্চিত হয় মেঘালয়লৈ যাতে তেওঁলোকে কোনো চিন্তা নোহোৱাকৈ যাব পাৰে তেওঁলোকে যাতে নিজৰ জীৱনৰ যাতে নিৰাপত্তাটো তেওঁলোকৰ অন্তত থাকে তাৰ বাবে আচলতে তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁলোকে কৈছে আজিৰ দিনটোত তেওঁলোকে মেঘালয়লৈ অসমৰ পৰা কোনো ধৰণৰ যান-বাহন চলাচল কৰিবলৈ দিয়া নাই আৰু মেঘালয়ৰ পৰা যিসমূহ অসমলৈ আহিছে সেইসমূহ বাহন অসমত প্ৰৱেশ কৰাটো তেওঁলোকে বাধা প্ৰদান কৰিছে I want to make it very clear that the government is open for discussion. So we are ready to listen and to deliberate, to have a dialogue. And I think that is the way forward. So I'll request that to urge the Khasi Student Union to come and have a dialogue with the government.